subscribe and hit the bell icon for get latest update. আমি লৈছো এইচএছ সেকেন্ড ইয়াৰৰ এডুকেশ্যনৰ ফাৰ্ষ্ট চেপ্টাৰটি আৰু সেই এডুকেশ্যনৰ ফাৰ্ষ্ট চেপ্টাৰটিৰ নাম আছিলে স্বৰাজযুদ্ধৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা। গতিকে এই চেপ্টাৰটোত কেনেকুৱা ধৰণৰ আগন্তুক এক্সামত কুৱেশ্যন আহিব তাক আজি আমি দেখাম আৰু এইটো ফাৰ্ষ্ট চেপ্টাৰ হয় আৰু আগন্তুক এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে গতিকে আজি আমি ভিডিঅ'টি দেখাম আৰু ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই পেপাৰ আছে যদি তাত দেখিব এডুকেশ্যনৰ ফাৰ্ষ্টতেই খালী ঠাই পূৰ কৰা আৰু লগতে শুদ্ধ। গতিকে কেনেকুৱা ধৰণৰ এই চেপ্টাৰটোত শুদ্ধ আহিব আৰু কেনেকুৱা ধৰণৰ খালী ঠাই আহিব আমি ভিডিঅ'টি দেখাম। গতিকে ফাৰ্ষ্টত আমি লৈ আহিছোঁ শুদ্ধবিলাক এই চেপ্টাৰটোত কেনেকুৱা ধৰণৰ শুদ্ধ আহিব পাৰে। গতিকে ইয়াত ফাৰ্ষ্টত আছে ভাৰতীয় শিক্ষা আয়োগে শিক্ষাৰ উৎপাদনমুখিতাৰ ওপৰত গুৰুত্ব দিছিল। গতিকে লাইনটো এতিয়া শুদ্ধ নে অশুদ্ধ এইটো ইয়াত খুলিছে, গতিকে লাইনটো হ'ব শুদ্ধ। ভাৰতীয় শিক্ষা আয়োগে শিক্ষাৰ উৎপাদনমুখিতাৰ ওপৰত গুৰুত্ব দিছিল। 2 নম্বৰটোত আছে 1964 চনৰ 1 জানুৱাৰীত কোঠাৰী আয়োগ গঠন কৰা হৈছিল। ইয়াত কোঠাৰী আয়োগ গঠন কৰা চনটো কৰিছে 1964 চনৰ 1 জানুৱাৰী, গতিকে এইটো চন কোঠাৰী আয়োগ গঠন কৰা চন এইটো নহয়, গতিকে এইটো হ'ল। 3 নম্বৰ আছে ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰৰ নেতৃত্বত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল। গতিকে লক্ষ্মণ স্বামী মুডালিয়াৰৰ নেতৃত্বত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল, এইটো হ'ল শুদ্ধ। 3 নম্বৰ আছে 1986 চনৰ শিক্ষানীতি 1992 চনত পুনৰ বিবেচিত হৈছিল। গতিকে 1986 চনত যিখন শিক্ষানীতি আছিলে নিউ এডুকেশ্যনেল পলিচি, গতিকে সেইখন 1992 চনত পুনৰ বিবেচনা কৰা হৈছিল, গতিকে এইটো শুদ্ধ। ই নম্বৰ আছে 1964 পৰা 1966 চনৰ শিক্ষা আয়োগে স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা আয়োগ আছিল, গতিকে এইটো নহয়, গতিকে ইয়াৰ আগতো কেইবাখনো আছিলে, গতিকে এইটো অশুদ্ধ। নম্বৰ আছে নতুন শিক্ষানীতিত মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণত গুৰুত্ব দিয়া হৈছিল। গতিকে যিটো 1986 চনৰ যিটো শিক্ষানীতি আছিলে সেই শিক্ষানীতিত মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণ ভকেশ্যনেল এডুকেশ্যনৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল, গতিকে এইটো কাৰেক্ট অপশ্যন। 3 নম্বৰ আছে চেলেঞ্জ অফ এডুকেশ্যন এ পলিচি পাৰ্চপেক্টিভ। এই কিতাপখনৰ 1968 চনৰ শিক্ষানীতিৰ লগত সম্পৰ্কীয় আছিল, এইটো শুদ্ধ নে ভুল, গতিকে এইটো হ'ল চেলেঞ্জ অফ এডুকেশ্যন এ পলিচি পাৰ্সপেক্টিভ। এই কিতাপখন 1968 চনৰ শিক্ষানীতিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই, গতিকে এইটো অশুদ্ধ। 1 নম্বৰত আছে শিক্ষা আয়োগে বিদ্যালয়ৰ শিক্ষাক মূল 3টা পৰ্যায়ত ভাগ কৰিছিল, গতিকে এইটো হ'ল শুদ্ধ। 10+2+3 এইটোত শিক্ষা আয়োগে এইটো বিদ্যালয়ৰ শিক্ষানীতিক 3টা পৰ্যায়। নতুন শিক্ষানীতিয়ে 10+2+3 গাঁথনিৰ পৰামৰ্শ দিছিল, গতিকে এইটো হ'ল অশুদ্ধ। যে নম্বৰত আছে কোঠাৰী আয়োগৰ মতে সাধাৰণ শিক্ষা আৰু বৃত্তিমূলক শিক্ষা সম্পূৰ্ণ পৃথক হ'ব লাগে। কোঠাৰী আয়োগৰ যিটো আদৰ্শ আছিলে সেই আদৰ্শৰ মতে সাধাৰণ শিক্ষা আৰু বৃত্তিমূলক শিক্ষাৰ মাজত পৃথক হ'ব লাগে, এইটো অশুদ্ধ। এই নম্বৰত আছে কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ সময়কাল 3 পৰা 4 বছৰৰ ভিতৰত হ'ব লাগে। কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ সময়সীমা ইয়াত দি দিছিল 3 পৰা 4 বছৰৰ ভিতৰত, গতিকে এইটো হ'ল অশুদ্ধ। এল নম্বৰত আছে কোঠাৰী আয়োগৰ প্ৰতিবেদনত শিক্ষাৰ মূল উদ্দেশ্যবিলাক গভৰ্ণমেণ্ট পলিচি অফ এডুকেশ্যন নামৰ শিৰোনামাত উল্লেখ কৰা আছে, গতিকে এইটো অশুদ্ধ। গভৰ্ণমেণ্ট পলিচি অফ এডুকেশ্যন নামৰ শিৰোনামাত কোঠাৰী আয়োগৰ প্ৰতিবেদনৰ কথাবিলাক উল্লেখ নাই। নম্বৰ আছে মুডালিয়াৰ আয়োগে শিক্ষাৰ লক্ষ্য হিচাপে বৃত্তিমূলক দক্ষতাৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিল, গতিকে এইটো হ'ল শুদ্ধ। নম্বৰটো আছে মুডালিয়াৰ আয়োগৰ প্ৰথম অধ্যায়ৰ প্ৰতিবেদনত মাধ্যমিক শিক্ষাৰ ত্ৰুটিবোৰৰ বিষয়ে আলোচনা কৰা হৈছিল। মুডালিয়াৰ আয়োগৰ যিটো অধ্যায় আছিল সেই তাত মাধ্যমিক শিক্ষাৰ ভুলবিলাক তাত দেখুৱাইছিল বুলি উল্লেখ আছে, গতিকে এইটো হ'ল অশুদ্ধ। নম্বৰত আছে 1952 চনত মুডালিয়াৰ আয়োগে প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰিছিল, গতিকে এইটো হ'ল অশুদ্ধ। গতিকে 1952 চনত মুডালিয়াৰ আয়োগে প্ৰতিবেদন প্ৰস্তুত কৰা নাছিলে। 1962 চনত অসমৰ মাধ্যমিক শিক্ষা আইন গ্ৰহণ কৰা হয়, গতিকে এইটো অশুদ্ধ। 1962 চনত মাধ্যমিক শিক্ষা আইন গ্ৰহণ কৰা হোৱা নাছিল, গতিকে এইখিনি আছিলে শুদ্ধ অশুদ্ধ। এবাৰ আমি আহিলো খালী ঠাই পূৰ কৰালৈ, গতিকে খালী ঠাই পূৰ কৰাত কেনেকুৱা ধৰণৰ আহিব তাৰটোৰ পৰা আমি এইটো দেখাইছো। গতিকে ফাৰ্ষ্টত আছে DS কোঠাৰীৰ পৰিচালনাত শিক্ষা আয়োগ গঠিত হৈছিল 1964 চনৰ 14 জুলাইত। কোঠাৰীৰ পৰিচালনাত শিক্ষা আয়োগ গঠন কৰা হৈছিল 1964 চনৰ 14 জুলাইত। 2 নম্বৰত আছে প্ৰাক প্ৰাথমিক শিক্ষাৰ স্তৰৰ পূৰ্ব স্তৰ, প্ৰাথমিক স্তৰৰ পূৰ্ব স্তৰ, গতিকে প্ৰাক প্ৰাথমিক যিটো শিক্ষাৰ স্তৰ হয় প্ৰাথমিক শিক্ষাতকৈ সেইটো আগত। আছে প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ বাবে 1986 চনৰ শিক্ষানীতিত গ্ৰহণ কৰা কাৰ্যসূচীটোৰ নাম হৈছে অপাৰেচন ব্লেকবোৰ্ড, গতিকে 1986 চনৰ যিটো শিক্ষানীতি আছিল তাত অপাৰেচন ব্লেকবোৰ্ড নামৰ এটি আঁচনি গ্ৰহণ কৰা হৈছিল। 3 নম্বৰত আছে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 1964 চনত গঠন কৰা আয়োগৰ সভাপতি আছিলে ডক্টৰ DS কোঠাৰী। 1964 চনত যিখন কেন্দ্ৰীয় চৰকাৰে যিখন আয়োগ গঠন কৰিছিল তাৰ সভাপতি আছিল শিক্ষাৰ ডক্টৰ DS কোঠাৰী। 3 নম্বৰত আছে মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল লক্ষ্মণ স্বামী মুডালিয়াৰ, মাধ্যমিক শিক্ষা আয়োগৰ তেওঁ সভাপতি আছিলে। নম্বৰত আছে মুডালিয়াৰ আয়োগ গঠন কৰা হৈছিলে 1952 পৰা 53 চনৰ ভিতৰত, আৰু মুডালিয়াৰ আয়োগক আন কি নামেৰে জনা যায়? মুডালিয়াৰ আয়োগক মাধ্যমিক শিক্ষা আয়োগ নামেৰেও জনা যায়। নম্বৰত আছে ভাৰতৰ ভাগ্যক ইয়াৰ শ্ৰেণীকোঠাসমূহত সম্প্ৰতি গঢ় দি থকা হৈছে, গতিকে এই কথাটো কোনে কৈছিলে? কোঠাৰী আয়োগে এই কথাটো উল্লেখ কৰিছিল, কাৰণ ভাৰতৰ ভাগ্যক প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ভাগ্য নিৰ্ণয় কৰে শ্ৰেণীকোঠাটোৰ পৰাই তেওঁলোকৰ ভাগ্য গঢ় লৈ উঠে, গতিকে এই কথাটোত কোঠাৰী আয়োগে উল্লেখ কৰিছিলে। 2 নম্বৰত আছে শিক্ষাৰ প্ৰত্যাহ্বান এক নীতিগত দিশ শীৰ্ষক এই কিতাপ
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লগত জড়িত গতিকে 1986 চনৰ যিখন ৰাষ্ট্ৰীয় শিক্ষা নীতি আছিলে নেশ্যনেল পলিচি অফ এডুকেশ্যন তাত শিক্ষাৰ প্ৰত্যাহ্বান এক নীতিগত দিশ এই শীৰ্ষক নথিখন উল্লেখিত আছিলে নম্বৰ আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ যিখন আমাৰ অসমৰ যিখন শিক্ষা বোৰ্ড উচ্চতৰ মাধ্যমিকৰ গতিকে সেইখন কিমান চনত গঠিত হৈছিল এইখন গঠিত হৈছিল 1984 চনত কোঠাৰী আয়োগৰ প্ৰতিবেদন প্ৰস্তুত কৰি প্ৰদান কৰা হৈছিল 1966 চনৰ 29 জুনত উপাধিক নিয়োগৰ পৰা বিচ্ছিন্ন এই মতামতটো কোনে আগবঢ়াইছিল উপাধিক নিয়োগৰ পৰা বিচ্ছিন্ন এই মতামতটো আগবঢ়াইছিল 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি এম নম্বৰ আছে কটন কলেজিয়েট স্কুলখনৰ প্ৰকৃত নাম কি আছিল কটন কলেজিয়েট স্কুলখনৰ প্ৰকৃত নাম হ'ল গুৱাহাটী সেমিনাৰ গতিকে এইটো অতিকৈ গুৰুত্বপূৰ্ণ নম্বৰ আছে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি পুনৰ বিবেচনা কেতিয়া কৰা হৈছিল নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি পুনৰ বিবেচনা কৰা হৈছিল 1992 চনত ও নম্বৰ আছে অসমৰ প্ৰথম মাধ্যমিক স্কুল স্থাপন কেতিয়া কৰা হৈছিল অসমৰ প্ৰথম মাধ্যমিক স্কুল স্থাপন হৈছিল 1835 চনত 1835 চনত অসমৰ প্ৰথম মাধ্যমিক স্কুল স্থাপন কৰা হৈছিল গতিকে এইখিনি আছিল খালি ঠাই এবাৰ আমি এই চেপ্টাৰটো থকা 1 মাৰ্কছৰ কোৱেশ্চন কিনি লৈ এই চেপ্টাৰটোত 1 মাৰ্কছ কোৱেশ্চন কেনেকৈ আহিব আৰু যিসকল কেণ্ডিডেটে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে কোৱেশ্চন বেংক লৈছে কাউন্সিলৰ সেই কাউন্সিলৰ কোৱেশ্চন বেংকত এডুকেশ্যনৰ গোটেই কোৱেশ্চনখিনি এইখিনি কোৱেশ্চন তাত আছে গতিকে তাৰ পৰা আমি এইখিনি কালেক্ট কৰিছো গতিকে তাত এইখিনি কোৱেশ্চন তাত পাব গতিকে কিতাপখনত এইখিনি ভিতৰৰ কোৱেশ্চনবিলাক দিয়া নাই কোৱেশ্চন বেংকখনত গোটেইখিনি কোৱেশ্চন আনসাৰ ইয়াত ডিটেইলছ ভাবে দিয়া আছে গতিকে ফাৰ্স্ট কোৱেশ্চনটো আমি ইয়াত 1 মাৰ্কছৰ এটো আছে শিক্ষা আয়োগ 1964-66 চনৰ অধ্যক্ষ কোন আছিল শিক্ষা আয়োগ 1964 ডিএছ কোঠাৰী 2 নম্বৰ আছে কোনটো শিক্ষা আয়োগে 10+2+3 শিক্ষাৰ সংগঠনৰ প্ৰস্তাৱ দিছিল কোঠাৰী আয়োগে 10+2+3 শিক্ষাৰ সংগঠনৰ প্ৰস্তাৱ দিছিল 3 নম্বৰ আছে শিক্ষা আয়োগ 1964 পৰা 66 আন এটা নাম কি শিক্ষা আয়োগ 1964 পৰা 66 এছ আন এটা নাম হ'ল কোঠাৰী আয়োগ এই সময়খিনিক কোঠাৰী আয়োগ নামেৰে জনা যায় 4 নম্বৰ আছে অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম হৈছে গুৱাহাটী সেমিনাৰী মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত গঠিত প্ৰথম আয়োগখনৰ নাম কি মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত গঠিত প্ৰথম আয়োগখন হৈছে মুডালিয়াৰ আয়োগ আৰু মুডালিয়াৰ আয়োগ নিযুক্তিৰ মূল উদ্দেশ্য কি আছিল মুডালিয়াৰ আয়োগ নিযুক্তিৰ মূল উদ্দেশ্যটো হ'ল মাধ্যমিক শিক্ষাক স্বাৱলম্বী কৰা মাধ্যমিক শিক্ষাৰ উন্নত সাধন কৰাই হ'ল মুডালিয়াৰ আয়োগৰ মূল উদ্দেশ্য নম্বৰ আছে মুডালিয়াৰ আয়োগে কেতিয়া প্ৰতিবেদন দাখিল কৰিছিল মুডালিয়াৰ আয়োগে প্ৰতিবেদন দাখিল কৰিছিল 1953 চনত কোন আয়োগে দ্ৰুত আধুনিকীকৰণৰ পৰামৰ্শ দিছিল কোঠাৰী আয়োগে শিক্ষা ব্যৱস্থাটো দ্ৰুত আধুনিকীকৰণৰ ওপৰত তেওঁ পৰামৰ্শ আগবঢ়াইছিল কোঠাৰী আয়োগে আৰু 9 নম্বৰ আছে মাধ্যমিক শিক্ষা বোৰ্ড গঠন কৰাৰ উদ্দেশ্য কি আছিল মাধ্যমিক শিক্ষা বোৰ্ড গঠন কৰাৰ উদ্দেশ্য হৈছে মাধ্যমিক শিক্ষাৰ মানদণ্ড উন্নত কৰাই হ'ল মাধ্যমিক শিক্ষা বোৰ্ড গঠন কৰাৰ মূল উদ্দেশ্য 10 নম্বৰ আছে মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমত কিমান মাধ্যমিক স্কুল উচ্চতৰ মাধ্যমিক স্কুললৈ ৰূপান্তৰ কৰা হৈছিল যিখন মুডালিয়াৰ আয়োগ আছিল সেই মুডালিয়াৰ আয়োগৰ পৰামৰ্শৰ ভিত্তিত অসমত মাধ্যমিক স্কুল উচ্চতৰ মাধ্যমিক স্কুললৈ ৰূপান্তৰ কৰা হৈছিল 67খন 67খন মাধ্যমিক স্কুল উচ্চতৰ মাধ্যমিক স্কুললৈ ৰূপান্তৰ কৰা হৈছিল 11 নম্বৰ আছে অসম মাধ্যমিক শিক্ষা আইন কেতিয়া গৃহীত হৈছিল অসম মাধ্যমিক শিক্ষা আইন গৃহীত হৈছিল 1961 চন 12 নম্বৰ আছে অসম মাধ্যমিক শিক্ষা বোৰ্ড কেতিয়া গৃহীত হৈছিল অসম মাধ্যমিক শিক্ষা বোৰ্ড গৃহীত হৈছিল 1962 চনত 13 নম্বৰ আছে বৃত্তিমুখীকৰণৰ ক্ষেত্ৰত কোঠাৰী আয়োগৰ নিৰ্ধাৰিত লক্ষ্য কি আছিল শিক্ষাৰ আন এটা লক্ষ্য আছিল কোঠাৰী আয়োগৰ বৃত্তিমুখীকৰণ কৰা গতিকে তাৰ এটা নিৰ্দিষ্ট লক্ষ্য আছিল সেই লক্ষ্যটো হ'ল 20 বছৰৰ ভিতৰত দশম শ্ৰেণীৰ ঊৰ্ধ্বত শিক্ষাৰ্থীসকলৰ 50% অংশকালীন আৰু পূৰ্ণকালীন বৃত্তিমুখী শিক্ষা লাভ কৰা 20 বছৰৰ ওপৰত যিসকল ছাত্ৰ ছাত্ৰী আছে দশম শ্ৰেণীৰ পাছ কৰা গতিকে তেওঁলোকৰ 50%ৰ খিনিয়ে তেওঁলোকে পূৰ্ণকালীনৰ ভাবে তেওঁলোকে বৃত্তিমুখী বিভিন্ন ধৰণৰ দিশেৰে তেওঁলোকে শিক্ষাৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱনটো গঢ়িবলৈ কোঠাৰী আয়োগত এটো উল্লেখ কৰা আছিল বৃত্তিমুখী শিক্ষা নম্বৰ আছে প্ৰথম ৰাষ্ট্ৰীয় শিক্ষা নীতি ভাৰতত কেতিয়া গঠন কৰা হৈছিল প্ৰথম ৰাষ্ট্ৰীয় শিক্ষা নীতি ভাৰতত গঠন কৰা হৈছিল 1968 চনত গতিকে এটো গুৰুত্বপূৰ্ণ এটো মনত ৰাখিব এটো 1986 নহয় 1968 কাৰণ কোৱেশ্চনটোত কৈছে প্ৰথম ৰাষ্ট্ৰীয় শিক্ষা নীতি ভাৰতত কেতিয়া গঠন কৰা হৈছিল প্ৰথম বুলি ক'লে 1968 হ'ব কিন্তু যদি কয় ৰাষ্ট্ৰীয় শিক্ষা নীতি কেতিয়া গ্ৰহণ কৰা হৈছিল তেতিয়া হ'ব 1986 কিন্তু ইয়াত কৈছে প্ৰথম ৰাষ্ট্ৰীয় শিক্ষা নীতি গতিকে এটো হ'ব 1968 15 নম্বৰ আছে নবোদয় বিদ্যালয়ৰ যিকোনো এটা উদ্দেশ্য লিখা নবোদয় বিদ্যালয়ৰ যিকোনো এটা উদ্দেশ্য হ'ল প্ৰতিভাৰ উৎকৰ্ষ সাধন কৰা আৰু লগতে উন্নয়ন সাধন কৰা এটো হ'ল নবোদয় বিদ্যালয়ৰ এটা উল্লেখযোগ্য উদ্দেশ্য নম্বৰ আছে কটন কলেজিয়েট স্কুলৰ প্ৰথম গৰাকী প্ৰধান শিক্ষক কোন আছিল কটন কলেজিয়েট স্কুলৰ প্ৰথম গৰাকী প্ৰধান শিক্ষক আছিল এ সিংগাৰ গতিকে এইখিনি আছিল 1 মাৰ্কছৰ কোৱেশ্চন আৰু এবাৰ আমি লৈছো এই চেপ্টাৰটোৰে 2 মাৰ্কছৰ কোৱেশ্চন মাৰ্কছৰ ফাৰ্স্ট কোৱেশ্চনটো আছে মুডালিয়াৰ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ যিকোনো দুটা দুখ লিখা কাৰণ মুডালিয়াৰ যিখন আয়োগ আছিল শিক্ষাৰ যিখন আয়োগ সেই আয়োগখনৰ কিছুমান দুখ আছিল গতিকে সেই দুখনৰ দুখবোৰৰ ভিতৰত দুটা দুখ উল্লেখযোগ্য দুখ হ'ল মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত সংগতিবিহীন গতিকে তেওঁলোকে যেটো মাধ্যমিক শিক্ষা কথা উল্লেখ কৰিছিল সেই মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত সংগতিবিহীন আৰু 2 নম্বৰটো হ'ল মাধ্যমিক শিক্ষা ছাত্ৰ ছাত্ৰীৰ পূৰ্ণ ব্যক্তিত্ব বিকাশত অসমৰ্থ গতিকে এই দুটা আছিল
মুডালিয়াৰ আয়োগৰ দোষ 2 নম্বৰত আছে নবোদয় বিদ্যালয় কি মাধ্যমিক শিক্ষাৰ উৎকৰ্ষ সাধনৰ বাবে 1986 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি গ্ৰহণ কৰা এক অধিসূচনা আৰু সেই অধিসূচনাৰ ভিত্তিতেই নবোদয় বিদ্যালয় গঢ় লৈ তোলা হৈছিল গ্ৰাম্য অঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰী আৰু অনুন্নত শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ উন্নত মানৰ শিক্ষাৰ সুযোগ প্ৰদানৰ বাবে নবোদয় বিদ্যালয় গঢ় লৈ উঠিছিল আৰু তাৰে ফলশ্ৰুতিত উৎকৃষ্টতা গুণসম্পন্নতা আৰু সামাজিক ন্যায় স্থাপন কৰাই আছিল নবোদয় বিদ্যালয়ৰ প্ৰধান উদ্দেশ্য গতিকে ইয়াৰ ভিত্তিতেই নবোদয় বিদ্যালয় গঢ় লৈ উঠিছিল 1986 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যোগেদি নম্বৰটো লৈ অপাৰেচন ব্লেকবোৰ্ড কি 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰাৰ বাবে অপাৰেচন ব্লেকবোৰ্ড নামেৰে এটি আঁচনি গ্ৰহণ কৰিছিল গতিকে এই অপাৰেচন ব্লেকবোৰ্ডৰ যোগেদি ভাৰতৰ সকলো প্ৰাথমিক বিদ্যালয়বোৰলৈ কিছুমান শিক্ষাৰ সা-সুবিধা পৰ্যায়ক্ৰমে প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল আৰু সেই সা-সুবিধাবোৰৰ ভিতৰত আছিল ব্লেকবোৰ্ড মেপ চাৰ্ট গ্লোব পানীৰ ব্যৱস্থা খেল ধেমালি সামগ্ৰী আৰু উপযোগী কিতাপ গতিকে এই গোটেইখিনিক অপাৰেচন ব্লেকবোৰ্ড হিচাপে জনা যায় গতিকে এইটো উল্লেখ কৰিছিল 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এবাৰ আমি ECCE কি ECCE ৰ সম্পূৰ্ণ নাম হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন 1986 চনৰ যিখন শিক্ষানীতি আছিল সেই ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিশুসকলৰ বিকাশৰ ওপৰত অতি গুৰুত্ব আৰোপ কৰিছিল আৰু তাৰে ফলশ্ৰুতিত ECCE গঠন কৰা হৈছিল ECCE হ'ল এক শিশুকেন্দ্ৰিক আৰু ক্ৰিয়াভিত্তিক কাৰ্যসূচী শিশুসকলক খেলাৰ মাধ্যমেৰে তেওঁলোকক বিভিন্ন ধৰণৰ জ্ঞান দিয়াটোৱে হ'ল এই ECCEৰ মেইন উদ্দেশ্য এই কাৰ্যসূচী প্ৰাথমিক শিক্ষাৰ লগত জড়িত আছিল আৰু প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ বাবে এই ECCE ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু যিসকল প্ৰাথমিক শ্ৰেণীৰ যিসকল কেন্দ্ৰীয় ছাত্ৰ-ছাত্ৰী তেওঁলোকক বিভিন্ন ধৰণৰ খেলাৰ মাধ্যমেৰে তেওঁলোকক জ্ঞান দিয়াটোৱে এই ECCEৰ মেইন উদ্দেশ্য আছিল নম্বৰটো লৈ নবোদয় বিদ্যালয়ৰ দুটা উদ্দেশ্য লিখা নবোদয় বিদ্যালয়ৰ দুটা উদ্দেশ্য হ'ল গ্ৰামাঞ্চলৰ যিসকল মেধাৱী ছাত্ৰ-ছাত্ৰী আছিল গ্ৰামাঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ উন্নত শিক্ষাৰ সুবিধা দিয়াটোৱে হ'ল নবোদয় বিদ্যালয়ৰ এটা উদ্দেশ্য ঠিক তেনেদৰে দৰিদ্ৰ অৰ্থাৎ ক্ষমতা সম্পন্ন যিসকল ছাত্ৰ-ছাত্ৰী আছে সেই ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে তেওঁলোকে শিক্ষাৰ সুযোগ বা সুবিধাবিলাক পোৱাটোৱে হ'ল নবোদয় বিদ্যালয়ৰ এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য নম্বৰটো লৈ আহিলো 6 নম্বৰ হৈছে 1986 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ সম্পৰ্কে কি পৰামৰ্শ আগবঢ়াইছিল 1986 চনৰ যিখন ৰাষ্ট্ৰীয় শিক্ষানীতি আছিল তাত পৰীক্ষাৰ কিছুমান সংস্কাৰ সাধন কৰিছিল তাৰ ভিতৰত দুটা পৰামৰ্শ হ'ল ছাত্ৰ-ছাত্ৰীসকলৰ অবিৰত সামগ্ৰিক মূল্যায়নৰ ব্যৱস্থা কৰা তেওঁলোকক মূল্যায়ন ব্যৱস্থা কৰিব লাগে কাৰণ মূল্যায়ন ব্যৱস্থা কৰাৰ ফলতহে ছাত্ৰ-ছাত্ৰীসকলৰ তেওঁলোকৰ বৌদ্ধিক বিকাশৰ সাধন হয় ঠিক তেনেদৰে নম্বৰৰ সলনি গ্ৰেডৰ ব্যৱস্থা কৰা তেওঁলোকক নম্বৰ দিয়া সলনি গ্ৰেড A গ্ৰেড B গ্ৰেড তেনেকৈ গ্ৰেড দিয়াৰ ব্যৱস্থা কৰা হৈছিল 1986 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যোগেদি পদুলাইলো 10+2+3 ব্যৱস্থা কি নাইবা এইটো কুৱেশ্যন এনেকৈ আহিব পাৰে কোঠাৰী আয়োগে পৰামৰ্শ প্ৰদান কৰা শিক্ষাৰ গাঁথনি সম্পৰ্কে লিখা এইটো আহিব পাৰে 2 মাৰ্কছৰ কাৰণে কোঠাৰী আয়োগে প্ৰথমবাৰ 10+2+3 শিক্ষা গাঁথনিৰ পৰামৰ্শ দিছিল পৰামৰ্শ দিছিল যে 10 বছৰৰ স্কুলীয়া শিক্ষা হ'ব আৰু 10 বছৰৰ শিক্ষাৰ অন্তত এটা বহি পৰীক্ষা অনুষ্ঠিত হ'ব আৰু তাৰ পিছত 2 বছৰীয়া উচ্চতৰ মাধ্যমিক বা প্ৰাক বিশ্ববিদ্যালয়ৰ শিক্ষা অনুষ্ঠিত হ'ব ঠিক তেনেদৰে কোঠাৰী আয়োগে প্ৰাক বিশ্ববিদ্যালয় স্তৰক বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰলৈ হস্তান্তৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল ইয়াৰ পিছত 3 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম হ'ব অৰ্থাৎ 10+2+3 শিক্ষাৰ গাঁথনি আয়োগে পৰ্যায়ক্ৰমে 20 বছৰৰ ভিতৰত এই ব্যৱস্থা কাৰ্যকৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল গতিকে এনেকৈ 10+2+3 ব্যৱস্থা সৃষ্টি কৰিছিল কোঠাৰী আয়োগে এবাৰ আমি আহিলো 8 নম্বৰলৈ জাতীয় শিক্ষাৰ ব্যৱস্থা কি জাতীয় শিক্ষা ব্যৱস্থা হ'ল এনে এক শিক্ষা ব্যৱস্থা য'ত সমগ্ৰ দেশৰ বিকাশৰ বাবে প্ৰযোজ্য যি শিক্ষা ব্যৱস্থাই গণতান্ত্ৰিক আৰু সমাজবাদী সমাজৰ প্ৰয়োগবোৰ পূৰণ কৰিবলৈ পাৰে আৰু তেওঁলোকে পূৰণ কৰি আমূল পৰিৱৰ্তন সাধন কৰিব পাৰে আমাৰ সমাজখনলৈ সেইটোৱে হৈছে জাতীয় শিক্ষা নম্বৰটো লৈ 9 নম্বৰত আছে শিক্ষাৰ বৃত্তিমুখীকৰণ মানে কি শিক্ষাৰ বৃত্তিমুখী এনেকুৱা এটা ব্যৱস্থা য'ত বৃত্তিমুখী শিক্ষা প্ৰদান কৰা হয় ই এনে এটা শিক্ষা ব্যৱস্থা যিয়ে কোনো এটা বিশেষ শিল্পত বা বিশেষ কামৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰে গতিকে এইটো অকল শিক্ষাৰ লগতে জড়িত হৈ নাথাকে গতিকে এইটোত বিভিন্ন ধৰণৰ কৰ্মদক্ষতা বিলাক ইয়াত প্ৰদান কৰা হয় আৰু ইয়াৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ভৱিষ্যত দিশ গঢ়ি তোলাত সহজ হয় বৃত্তিমুখী শিক্ষাৰ যোগেদি 10 নম্বৰটো হ'ল কৰ্ম অভিজ্ঞতা কি সাধাৰণ অৰ্থত কৰ্ম অভিজ্ঞতা হ'ল কোনো এটা কাম কৰিব পৰা সামৰ্থ্যৰ অভিজ্ঞতা আৰু কৰ্ম অভিজ্ঞতা হ'ল কৰ্মবিমুখতাৰ দুৰ্বলতা গুচাবৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰদান কৰা শিক্ষা আৰু প্ৰশিক্ষণ গতিকে কৰ্মবিমুখ যিসকলে কাম বন কৰিবলৈ সুবিধা নাপায় গতিকে তেওঁলোকে এই কৰ্মবিমুখতাৰ যোগেদি তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিবলৈ সুবিধা প্ৰদান কৰে কৰ্ম অভিজ্ঞতাই বুদ্ধিজীৱী আৰু শ্ৰমজীৱী লোকসকলৰ মাজত ব্যৱধান আঁতৰ কৰাটো সহায় কৰে গতিকে কৰ্ম অভিজ্ঞতা এইখিনি সময়ত অতিকৈ উল্লেখযোগ্য গতিকে এইখিনিয়ে আছিলে এডুকেশ্যনৰ ফাৰ্ষ্ট চেপ্টাৰটোৰ 2 মাৰ্কছ 1 মাৰ্কছ আৰু খালি ঠাই বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰ আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আমি 4 মাৰ্কছ আৰু 5 মাৰ্কছৰ কুৱেশ্যনখিনি লৈ আহিম গতিকে আমাৰ ভিডিঅ'বিলাক চাই যাব আৰু ভিডিঅ'ৰ এণ্ড স্ক্ৰীনত ইংলিছ হিষ্ট্ৰী স্বদেশ অধ্যয়ন পলিটিকেল সায়েন্স এই ভিডিঅ'খিনি আহি আছে তাত গৈ এই ভিডিঅ'বিলাক চাব পাৰে আৰু আজি ভিডিঅ'টো ইমানেই আছিলে
ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।